নমস্কাৰ তোমালোকক স্বাগতম জনাইছো কোভিড পৰিস্থিতিৰ বাবে স্কুল কলেজসমূহ বন্ধ হৈ থকাৰ বাবে যোৱা বৰ্ষৰ দৰে এইবাৰো সেবাই নৱম আৰু দশম শ্ৰেণীৰ সিলেবাছসমূহ ৰিডিউস কৰিছে কিন্তু যোৱাবাৰ 30% ৰিডিউস কৰিছিলে কিন্তু এইবাৰ সেবাই 40% ৰিডিউস কৰিবলৈ সিদ্ধান্ত লৈছে সেই সাপেক্ষে এতিয়া তোমালোকে কোনবোৰ পঢ়িব লাগিব বা কোনবোৰ বাদ পৰিলে সেই বিষয়ে আজি ভিডিওটোত আলোচনা কৰিম বিশেষকৈ আজি আমি দশম শ্ৰেণীৰ গণিতৰ বিষয়ে আলোচনা কৰিম গণিতৰ কোনখিনি চেপ্টাৰ বা কোনখিনি এক্সাৰসাইজ বাদ পৰিল আৰু তোমালোকে এছএছএলসি 2022 ৰ বাবে কোনখিনি বস্তু পঢ়িব লাগিব বা কোনখিনি এক্সাৰসাইজ পঢ়িব লাগিব হেহে তোমালোকে ভিডিওটো প্ৰথম পৰা শেষলৈ চাবা আৰু লগতে কিতাপখন উলিয়াই লৈ পেন্সিল এডালৰ সহায়ত বস্তুবোৰ টিক মাৰি মাৰি যাবা যাতে তোমালোকৰ সুবিধা হয় এতিয়া দশম শ্ৰেণী গণিতৰ যিকিটা পুনৰালোচনা চেপ্টাৰ আছিল অৰ্থাৎ যিকিটা ৰিভিজন আছিল ৰিভিজনৰ যেহেতু সকলোৱে জানা পাঁচটা আছিল R5 লৈকে আছিল তাৰ এতিয়া R3 লৈকে লাগিব ইউনিট ৰিকোয়াৰ্ড আপ টু এক্সাৰসাইজ R3 দ্যাট মিন্স R4 আৰু R5 বাদ পৰিলে R3 লৈকে লাগিব আৰু টোটাল টাপা মাৰ্কস আহিব এছএছএলসি 2022 ত টাপা আহিব 6 মাৰ্কস ঠিক আছে ঠিক তেনেকৈ তোমালোকৰ যেটো প্ৰথম চেপ্টাৰ বাস্তৱ সংখ্যা हे वास्तव संख्या चैप्टारটোৰ एक्सरसाइज 1.3 লৈকে প্ৰয়োজন হ'ব এটা তোমালোকে কিতাপত এক্সাৰসাইজ হিচাপে চিন মাৰি গলে বেছি সুবিধা হ'ব ইয়াত ইউনিট হিচাপে দিয়া আছে আপ টু ইউনিট 1.4 বুলি দিয়া আছে দ্যাট মিন্স হে ইউনিটটোকে তুমি যদি এক্সাৰসাইজৰ হিচাপত চাবলৈ যোৱা এক্সাৰসাইজ 1.3 লৈকে দৰকাৰ হ'ব হেহে তোমালোকে কিতাপখনত এক্সাৰসাইজবোৰ মাৰ্ক কৰি যাবলৈ চেষ্টা কৰিবা দ্যাট মিন্স প্ৰথম চেপ্টাৰটো কোনকিটা এক্সাৰসাইজ লাগিব 1.1 লাগিব 1.2 লাগিব আৰু 1.3 লাগিব ঠিক আছে তাৰ পাছৰ এক্সাৰসাইজ দ্যাট মিন্স 1.4 টো না লাগে ঠিক তেনেকৈ দ্বিতীয় চেপ্টাৰ অৰ্থাৎ বহুপদ পাঠটোৰ এক্সাৰসাইজ 2.2 লৈকে লাগিব অৰ্থাৎ কি লাগিব তোমালোকক মই কিনাত লিখি দিছো এক্সাৰসাইজ 2.1 টো লাগিব আৰু এক্সাৰসাইজ 2.2 টো লাগিব তাৰ বাকি কিটা বাদ পৰিলে ঠিক তেনেকৈ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ নামৰ পাঠটো অৰ্থাৎ তৃতীয় অধ্যায়টোৰ এক্সাৰসাইজ 3.5 লৈকে লাগিব কোলৈকে লাগিব এক্সাৰসাইজ 3.5 লৈকে আপ টু এক্সাৰসাইজ 3.5 দ্যাট মিন্স এক্সাৰসাইজ 3.6 টো বাদ পৰিছে এক্সাৰসাইজ 3.1 লাগিব 3.2 লাগিব 3.3 লাগিব 3.4 লাগিব আৰু 3.5 লাগিব ঠিক আছে মই যেহেতু কলোৱে ৰিভিজনৰ পৰা 6 মাৰ্কস আহিব প্ৰথম চেপ্টাৰটোৰ পৰা 5 মাৰ্ক বহুপদ চেপ্টাৰটোৰ পৰা 8 মাৰ্ক আৰু থাৰ্ড চেপ্টাৰটো অৰ্থাৎ দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ নামৰ পাঠটোৰ পৰা 7 মাৰ্ক আহিব আৰু এটো কিহৰ মাৰ্কিং সিস্টেম এটো এছএছএলসি 2022 হিচাপত দিয়া আছে কি মাৰ্কিং সিস্টেম ঠিক তেনেকৈ দ্বিঘাত সমীকৰণ নামৰ পাঠটো যেটো অৰ্থাৎ তোমালোকৰ চতুৰ্থ অধ্যায় দ্বিঘাত সমীকৰণ যা কোৱাড্ৰেটিক ইকুৱেচন বুলি কয় তাৰ তোমালোকৰ এক্সাৰসাইজ 4.3 লৈকে লাগিব অৰ্থাৎ কোনকিটা এক্সাৰসাইজ লাগিব এক্সাৰসাইজ 4.1 লাগিব 4.2 লাগিব আৰু এক্সাৰসাইজ 4.3 লাগিব ঠিক আছে আৰু ইয়াবা মাৰ্কস আহিব 6 মাৰ্কস ঠিক তেনেকৈ তোমালোকৰ যেটো 5 নম্বৰ অধ্যায় অৰ্থাৎ সমান্তৰ প্ৰগতি আৰিথমেটিক প্ৰগ্ৰেছন সমান্তৰ প্ৰগতি পাঠটোৰ এক্সাৰসাইজ 5.2 লৈকে লাগিব অৰ্থাৎ তোমালোকৰ এক্সাৰসাইজ 5.1 লাগিব আৰু 5.2 লাগিব আৰু তাৰ পৰা মাৰ্কস আহিব 6 মাৰ্ক ঠিক তেনেকৈ যেটো ত্ৰিভুজ অধ্যায় এই চেপ্টাৰটো বহুতে টান পায় এই চেপ্টাৰটো তোমালোকৰ এক্সাৰসাইজ 6.3 লৈকে লাগিব অৰ্থাৎ 6.1 লাগিব 6.2 লাগিব আৰু 6.3 লাগিব তোমালোকে কিতাপখনত এক্সাৰসাইজ হিচাপে চিন দি যাবলৈ চেষ্টা কৰা তেতিয়া তোমালোকৰ সুবিধা হ'ব নহলে কনফিউজ হ'বা আৰু তাৰ পৰা মাৰ্কস আহিব 6 নম্বৰ আৰু কোঅৰ্ডিনেট জ্যামিতি অৰ্থাৎ স্থানাংক জ্যামিতি 7 নম্বৰ অধ্যায় যেটো স্থানাংক জ্যামিতি এই পাঠটো তোমালোকৰ এক্সাৰসাইজ 7.2 লৈকে লাগিব অৰ্থাৎ এক্সাৰসাইজ কোনটো লাগিব তেনেহলে 7.1 টো দৰকাৰ হ'ব আৰু 7.2 টো দৰকাৰ হ'ব আৰু ইয়াবা মাৰ্কস আহিব 7 নম্বৰ তাৰ পিছত এটো হ'ল ত্ৰিকোণমিতিৰ পৰিচয় যেটো 8 নম্বৰ অধ্যায় ত্ৰিকোণমিতিৰ পৰিচয় ইয়াত এই পাঠটোত ভালকে চাবা এই পাঠটোৰ মাজৰ এক্সাৰসাইজও কাট খাইছে সেইকাৰণে বি কেয়াৰফুল এই পাঠটোৰ ক্ষেত্ৰত ভালকে চিন দিবা এই পাঠটোত প্ৰথম লাগিব এক্সাৰসাইজ 8.1 টো লাগিব ঠিক আছে তাৰ পিছত এক্সাৰসাইজ 8.2 টো লাগিব ওকে কিন্তু এক্সাৰসাইজ 8.3 টো না লাগে 8.3 টো বাদ পৰিলে তাৰ পাছৰ এক্সাৰসাইজ 8.4 টো লাগিব এটো বি কেয়াৰফুল এই চেপ্টাৰটোত ঠিক আছে কোনকিটা লাগিব এক্সাৰসাইজ 8.1 লাগিব 8.2 লাগিব 8.3 না লাগে 8.4 লাগিব চিন দি লোৱা আৰু ইয়াত যে এক্সাৰসাইজ 8.1 বুলি কৈছে 8.1 ৰ গোটেইখিনি বস্তুৱে লাগিব ঠিক তেনেকৈ 8.2 বুলি কৈছে যে 8.2 গোটেইখিনি বস্তুৱে লাগিব ঠিক তেনেকৈ 8.3 টো টোটালি এক্সক্লুড হ'ল হেতু না লাগে 8.4 বুলি কৈছে যে 8.4 গোটেইখিনি বস্তুৱে লাগিব
তাৰ পাছত চাওঁ আহা তাৰ পিছত 9 নম্বৰ অধ্যায় অৰ্থাৎ ত্ৰিকোণমিতি প্ৰয়োগ এই পাঠটো সম্পূৰ্ণকৈ কাটি দিলে এই পাঠটোৰ লগত কোনো কথা নাই এটো টোটালি বাদ পৰিলে এতিয়া সাইকেল চেপ্টাৰটো সাইকেল অৰ্থাৎ বৃত্ত চেপ্টাৰটো তোমালোকৰ গুটেটো দৰকাৰ হ'ব মানে একো কথা নাই এই পাঠটোৰ পৰা সম্পূৰ্ণ পাঠটো দৰকাৰ হ'ব গুটেইটা অধ্যায় যেটা এক্সাৰসাইজ আছে গুটেইটা দৰকাৰ হ'ব সম্পূৰ্ণ পাঠ বৃত্ত পাঠটো ইয়াত কথা নাই ঠিক তেনেকৈ কনস্ট্ৰাকচন মানে অঙ্কন আৰু বৃত্ত পাঠটো মাৰ্কস আহিব 6 নম্বৰ অঙ্কনৰ তোমালোকৰ যেহেতু দুটা এক্সাৰসাইজ আছে তাৰ প্ৰথম এক্সাৰসাইজটো লাগিব এক্সাৰসাইজ 11.1 টো লাগিব ওকে এক্সাৰসাইজ 11.2 টো কাট দিলে আৰু ইয়াৰ মাৰ্কস আহিব 4 নম্বৰ তাৰ পিছত বৃত্ত সম্বন্ধীয় কালি অৰ্থাৎ 52 নম্বৰ অধ্যায় ইয়াৰ তোমালোকৰ এক্সাৰসাইজ 12.2 লৈকে দৰকাৰ হ'ব অৰ্থাৎ এক্সাৰসাইজ 12.1 টো দৰকাৰ হ'ব আৰু এক্সাৰসাইজ 12.2 টো দৰকাৰ হ'ব ওকে তাৰ পিছত আমাৰ সাৰফেস এৰিয়া এণ্ড ভলিউম এই পাঠটো তোমালোকৰ লাগিব এক্সাৰসাইজ কলৈকে লাগিব 3.2 ইয়াত কেবাকিটা এক্সাৰসাইজ কাট খাইছে এক্সাৰসাইজ 3.1 টো দৰকাৰ হ'ব এক্সাৰসাইজ 3.2 টো দৰকাৰ হ'ব আৰু ইয়াৰ পৰা মাৰ্কস আহিব 6 নম্বৰ ঠিক তেনেকৈ যেটো পৰিসংখ্যা এই পাঠটো তোমালোকৰ লাগিব এক্সাৰসাইজ 14.3 লৈকে লাগিব মানে এক্সাৰসাইজ 14.1 দৰকাৰ হ'ব 14.2 দৰকাৰ হ'ব 14.3 দৰকাৰ হ'ব তাৰ পাছৰ এক্সাৰসাইজ নালাগে আৰু সম্ভাৱিতা পাঠটো সম্পূৰ্ণ দৰকাৰ হ'ব ইয়াত একো বাদ পৰা নাই আৰু ইয়াৰ পৰা নম্বৰ আহিব 5 আৰু ষ্টেটিষ্টিকৰ পৰা নম্বৰ আহিব মানে পৰিসংখ্যা পাঠটোৰ পৰা নম্বৰ আহিব 5 আৰু আগৰ পাঠটোৰ পৰা সাৰফেস এৰিয়া আৰু ভলিউম এইটোৰ পৰা নম্বৰ আহিব 6 আৰু সম্ভাৱিতা সম্পূৰ্ণ পাঠটো দৰকাৰ হ'ব আৰু টোটাল মাৰ্ক তোমালোকে জানাই 90 আৰু ইন্টাৰনেল অ্যাসেসমেন্ট 10 নম্বৰ আৰু ইয়াত লিখি দিছে ইষ্টামংমাই চেপ্টাৰ 9 ইজ টোটালি এক্সক্লুডেড ফ্ৰম দা সিলেবাস ফৰ একাডেমিক সেজন 2021-22 মানে 9 নম্বৰ পাঠটো যে টোটালি বাদ পৰিছে সেই কথাটো ইয়াত লিখি দিছে আশা কৰিছো তোমালোকে সকলোৱে বুজি পালা ভিডিওটো অট'পৰে চোৱাৰ বাবে ধন্যবাদ